Hello everyone. So আজি মাৰ্কেটটো আমাৰ ট্ৰেড এনালাইজ কৰি লওঁ ঠিক আছে। চ' আপুনি চাব পাৰে আজি ক'ব পৰা যে ফ্লাইটে অ'পেন হৈছে ঠিক আছে। বেংক নিফটি আৰু নিফটি ফ্লাইটে অ'পেন হৈছে এৰাউণ্ড 51,000 ওচৰতে অ'পেন হৈছে ঠিক আছে। ফাৰ্ষ্ট চাওক অ'পেন হোৱাৰ লগে লগে কেনেকৈ ডাউন কেণ্ডেল বনাই পেলি আপোনাৰ ডাবল বটম ইয়াতে বনাইছে ঠিক আছে। ডাবল বটম বনালে, ডাবল বটম বনোৱাৰ পিছত চাব পাৰে ডাবল বটম বনোৱা পেলাই ভালকৈ বটমটো ভালকৈ ফ'ল' হ'ল ঠিক আছে। ডাবল বটম ইয়াতে ভালকৈ ফ'ল' হ'ল, ওপৰত গ'ল আকৌ তলত আহিলে, এতিয়া গোটেই ছাইডৱেজে হৈ আছে ঠিক আছে। গোটেই পুৰা ছাইডৱেজ। এইটো মাৰ্কেটত আপুনি ট্ৰেড লৈ থাকিলে আপোনাৰ SL হাণ্ড হৈ থাকিব আৰু থিটা ডিকে হৈ থাকিব, লাষ্টত গৈ আপুনি একো নাপাব ঠিক আছে। আল্টিমেটলি আপোনাৰ লছে হ'ব ঠিক আছে। ছেম নিফটিটো ফাৰ্ষ্ট মানে ক'ব পাৰে আধা ঘণ্টা মাৰ্কেট অ'পেন হোৱাৰ পিছত আবার 45 মিনিটছমান অলপ আপ এণ্ড ডাউন হ'ল, মানে এটা জাষ্ট এইটো সময় যোনটো কেপচাৰ কৰিলে বাকী এটা চব পূৰা ছাইডৱেজ ঠিক আছে। এইটো মাৰ্কেটত ট্ৰেড কৰা মানে এটা ওপৰত ট্ৰেড কৰিলে আপোনাৰ যদি লছ হৈ গ'ল ওলাই যাওক ঠিক আছে। কিয় এইটো মাৰ্কেট ছাইডৱেজ হয় ঠিক আছে। ছাইডৱেজ মাৰ্কেটত যিমান ট্ৰেড কৰিব তিমানে লছ হ'ব। ইয়াতেতো আপোনাৰ এইটো মাৰ্কেটতো আপোনাৰ স্কেল্পিঙো পচিবল নহয় ঠিক আছে। স্কেল্পিং কৰিলেও আপোনাৰ চাৰ্জেছ দি পেলাই ভৰা যাব, ইমান প্ৰফিটটো নোলাব, মোমেণ্টামে নাই। কালিও ছেম হৈছিলে, যোৱাকালিও ছেম হৈছিলে ঠিক আছে। মোমেণ্টাম নাছিলে, আজিও ছেম হৈ আছে ঠিক আছে। কিয়নো মাৰ্কেট মানে লাষ্ট মান্থত বহুত আপ এণ্ড ডাউন হ'ল ন, বহুত আপ এণ্ড ডাউন হ'ল, তলত গ'ল ওপৰত আহিলে ঠিক আছে, নিউজ আছিলে। চ' এতিয়া মাৰ্কেট অলপ কেইদিনমান ছাইডৱেজে থাকিব ঠিক আছে। চ' আমাৰো ছেম আজিও ছাইডৱেজৰ কাৰণে লছে হ'ল ঠিক আছে। যোনটো আমি ষ্ট্ৰেটেজি মানে যোনটো এনালাইজ কৰি পেলাই ট্ৰেড লৈছিলোঁ, মানে ফাৰ্ষ্ট আপ হৈলে খুলিলে ওপৰত গ'ল ঠিক আছে। এইখিনি মাহত মোৰ ট্ৰেডটো মিছ হৈছিলে ঠিক আছে। মানে চেলিঙৰ ট্ৰেড ভাবি আছিলোঁ ৰেজিষ্টেঞ্চ লওঁ বুলি ঠিক আছে, মিছ হ'ল। মিছ হৈ পেলাই তলত আহিলে মিছ হৈ গ'ল ঠিক আছে। আকৌ মই ভাবিছোঁ কি না আকৌ ওপৰত গ'লে মই ল'ম, বাট এইখিনি মাজত মই এণ্ট্ৰি ল'লোঁ ঠিক আছে। এণ্ট্ৰি লোৱাৰ লগে আকৌ ওপৰত গৈ পেলাই ষ্টপ লছ হাণ্ট কৰিলে ঠিক আছে। মোৰ এইকেইদিন 2 দিন ধৰি ছাইডৱেজ মাৰ্কেট ঠিক আছে, ছাইডৱেজ মাৰ্কেট আছে, বাট মোৰ এণ্ট্ৰিটো বহুত মিষ্টেক হৈ আছে, সেইটো কাৰণে মানে লছটো হৈ আছে ঠিক আছে। লছটো কাৰণে এণ্ট্ৰিটো মানে অলপ ভাল হোৱা নাই মোৰ। চ' এণ্ট্ৰিৰ ওপৰত মই কাম কৰিব লাগিব। এণ্ট্ৰি এক্সিটটো বাৰু ঠিক আছে, এক্সিটটো বাৰু হৈ যায়, এণ্ট্ৰিটো মোৰ প্ৰপাৰ এণ্ট্ৰি বনা নাই, সেইকাৰণে কণ্টিনিউছলি লছ হৈছে। আজিও লছ মই দেখুৱাই দি আছোঁ আৰু আজি আমাৰ লছেই হৈছে ঠিক আছে। এয়া 611 লাইভ ট্ৰেড চলি আছে, লাষ্ট ট্ৰেডৰ পৰা চলি আছে ঠিক আছে, লাইভ হয়টো। সেইটো 3 দিন ধৰি ছেম লছ কিয় হৈ আছে, কিয় মোৰ 40 পইণ্টছৰ মই SL থাকে ঠিক আছে। 40 পইণ্টছৰ ওপৰত মই SL নিদিওঁৱে, এনি হাও মোক 40 পইণ্টছ থাকে, 40 পইণ্টছে থাকিব ঠিক আছে, যিমান যি হয়। চ' সেইকাৰণে 611 আপুনি চাব পাৰে 3 দিন ধৰি 611 কনফিউজ হ'ব পাৰে। চ' এইটো 611 হয়, 40 পইণ্টছ যদি আমি কেলকুলেট কৰে ইমানে আহিব ঠিক আছে। চ' এইটোৱে মানে মাৰ্কেটটো বহুত অলপ ইৰিটেট কৰি আছে বস্তুটো, ছাইডৱেজ হৈ আছে। নিফটিটো আপুনি চাবই নালাগে, নিফটিটো আপোনাৰ 2-3 ধৰি প্ৰায় একদম একজেক্ট সেইটো 50 পইণ্টছৰ ৰেঞ্জতে চলি আছে। 800 বা 850 50 পইণ্টৰ মানে ভিতৰতে ৰেঞ্জতে ফাঁচি আছে। ইয়াতে কোনে পইচা ঘটি আছে, অপশ্যন চেলাৰ্ছ ঠিক আছে। অপশ্যন চেলাৰ্ছে ভাল 500 পইণ্ট এটা ৰেঞ্জ লৈছে বা 1000 পইণ্টৰ ৰেঞ্জ লৈছে, বা ষ্ট্ৰেঙল বেচি পেলাই বহি আছে আৰামছে, থিতা দিকে পাই আছে আৰামছে ঠিক আছে। চ' সিহঁতে এতিয়া ভাল, সিহঁতৰ সময় আছে, কিন্তু মুভমেণ্ট নাই। যোনটো মৰ্ণিঙৰ মুভমেণ্ট যোনটো কেচ কৰিলে যোনে নাই কৰা নাপালে। যোনটো এইটো মুভমেণ্ট হয় ন মৰ্ণিঙত, এই মৰ্ণিঙত মুভমেণ্টটো বেছি নহয়, খুব বেছি 60-70 পইণ্টছ ঠিক আছে। এইটো পইণ্টছৰ যোনটো টাৰ্গেটে নোলায়। যোৱাকালি মই 400-500 টকা চাই পেলাই আকৌ মই টাৰ্গেটে নাপালোঁ, সেইটো গুচি গ'ল ঠিক আছে। একো নাই, এইটো মাৰ্কেট অলপ টাফ চলি আছে, ছাইডৱেজ মাৰ্কেটত প্ৰফিট মানে হেৰি কৰাটো বহুত টাফ হয়। তাতকৈ ইম্পৰ্টেণ্ট হয় আপোনাৰ কেপিটেলটো প্ৰিজাৰ্ভ কৰা। যদি এইটো মাৰ্কেটত আপুনি 2-3 ট্ৰেড কৰিলে তো লছ এনেও হ'ব, আপোনাৰ কেপিটেল এনেও উৰিব ঠিক আছে। চ' মই এবাৰে ট্ৰেড লৈছোঁ, আৰু মই আৰু এটা চান্সেছ আছিলে কি ইয়াত এটা ট্ৰেড লওঁ, বাট মনটো নামানিলে, কিয় ৰুলছ ব্ৰেক হৈ আছিল ন। তো ৰুলটো ফ'কাছ কৰিলোঁ, আকৌ ফ'কাছ কৰিলোঁ না, ৰুলটো ব্ৰেক হ'ব নালাগে। চ' ৰুলটো ফ'কাছ কৰিলোঁ, সেইটো ভাল লাগিছে। আৰু কেপিটেলটো আজি প্ৰফিট নাই, কালিতো আহি যাব ন, এণ্ট্ৰিৰ ওপৰত কাম কৰিব লাগিব এতিয়া মই ঠিক আছে। এণ্ট্ৰিটো ক'ব নক'ব মোৰ মিষ্টেক হৈ আছে, এণ্ট্ৰিটো এতিয়া মই ফাইনেল কৰিছোঁ, এইটো জেনেৰেলত এণ্ট্ৰি কৰিম, জেনেৰেল মেইনটেইন কৰিম, কিয়নো মোৰ যিকেইটা মোৰ মিষ্টেক হৈছে সেইটো মিষ্টেক মই ৰেক্টিফাই কৰি আছোঁ, ৰেক্টিফাইটো কৰিব লাগে। মোৰ এণ্ট্ৰি প্ৰপাৰ এণ্ট্ৰি হোৱা নাই এইকেইদিন ভিতৰত, মানে 3-4 দিন হৈছে এণ্ট্ৰিটো মোৰ ভুল হৈ আছে, তাৰ ওপৰত কাম কৰিব লাগিব ঠিক আছে। চ' আপোনালোকে চাব, বেছি ট্ৰেড নল'ব, ছাইডৱেজ মাৰ্কেটৰ খুব বেছি এটা, তাৰ ওপৰতো ট্ৰেডে নল'ব, নহ'লে এতিয়া আপুনি চাৰ্জেছবিলাক ভৰিব ঠিক আছে, এনেই আপোনাৰ কেপিটেল উৰিব। চ' আজিৰ কাৰণে মানে
কালিতো আপোনাৰ ছেটাৰডে চানডে, মানডে একেবাৰে লগ পাম। ঠিক আছে, ধন্যবাদ।